ৰঙিয়াত এপছুৰ উত্তাল প্ৰতিবাদ এপছুৰ নেতৃত্বত কেইবাটাও জনজাতীয় সংগঠনৰ প্ৰতিবাদী সমদল গোৱালপাৰাৰ দুধনৈ দুজনকৈ জনজাতীয় মহিলাক ধৰ্ষণ কৰি এগৰাকীক হত্যা কৰা ঘটনাৰ উচিত তদন্তৰ দাবীত এই প্ৰতিবাদ মহিলাক ধৰ্ষণ আৰু হত্যা কৰা ঘটনাত ধৰ্ষণকাৰী কেইজনক ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰি ফাঁচীৰ দাবী তোলে প্ৰতিবাদকাৰীসকলে ৰঙিয়া নগৰৰ মূল পথসমূহত এইদৰে শতাধিক প্ৰতিবাদকাৰীয়ে ধৰ্ষণ কাণ্ডত মৃত্যুক সাৱটি লোৱা মহিলাগৰাকীৰ পৰিয়ালক 20 লাখ টকাৰ ক্ষতিপূৰণ আৰু ধৰ্ষণ কাণ্ডৰ বলি হোৱা আনগৰাকী মহিলাক 5 লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ প্ৰতিবাদকাৰীসকলে ৰাজ্য চৰকাৰক দাবী জনায়। আজি আমাৰ ৰঙিয়াৰ মাজমজিয়াত আমি ৰঙিয়া চাৰিটা সংগঠন আমুক ডিষ্ট্ৰিক্ট এপছু আমুক ডিষ্ট্ৰিক্ট এবিপিঅ ৰঙিয়া জিলা বড়ো সাহিত্য আৰু ৰঙিয়া তাগল সভ্যই যৌথভাৱে আমি ৰঙিয়াৰ এটা প্ৰতিবাদী সমদল লৈছোঁ। ইয়াৰ মূল কাৰণ হৈছে যোৱা আমি সকলোৱে গম পাইছোঁ ছ'চিয়েল মিডিয়াৰ জৰিয়তে হওক বা ইলেক্ট্ৰনিক মিডিয়াৰ জৰিয়তে হওক যোৱা 3 মে তাৰিখে আমাৰ দুগৰাকী বড়ো সম্প্ৰদায়ৰ ছোৱালীক মানে নাবালিকা ছোৱালী 15 বছৰ মাত্ৰ তেখেতসকলক 3 মে তাৰিখে ধৰ্ষণ বলি হয় আৰু নেক্সট দিনাখন 5 তাৰিখে যেতিয়া তেওঁলোকৰ ঘৰৰ মানুহে সেই ধৰ্ষণকাৰীসকলৰ ঘৰত আলোচনা কৰিবলৈ যায় তেতিয়া আৰু সেই সময়ত 5 তাৰিখে ঘৰৰ সকলো লগ লাগি মানে যে ধৰ্ষণকাৰীৰ পৰিয়ালক মানে আক্ৰমণ কৰে আৰু এই আক্ৰমণৰ ফলত তেখেতক আমাৰ আমিনগড় জেএনঅ'চিত ভৰ্তি কৰা হৈছিলে কিন্তু দুৰ্ভাগ্যবশতঃ ধীৰেন্দ্ৰ শাখলাতে আমাৰ 17 মে তাৰিখে মৃত্যুবৰণ হয় আৰু আমি বিচাৰোঁ আমি গম পাইছোঁ যে অলৰেডি তেখেতসকলক যিসকল ধৰ্ষণকাৰী হত্যাকাৰী তেখেতসকলক মানে আইনে এৰেষ্ট কৰিছে কিন্তু আমি বিচাৰিছোঁ যে যাতে আমাৰ আজিৰ এই যিটো ৰেলীৰ যি মেইন প্ৰধান যিটো দাবী বা কাৰণ সেইটো হৈছে যে ধৰ্ষণকাৰী হত্যাকাৰীসকলক অতি শীঘ্ৰে ফাষ্ট ট্ৰেক আদালত বিচাৰ কৰি পিনে ফাঁচি দিব লাগে আৰু যিটো ঘৰ মানে যিটো ভিক্টিমসকলক যাতে যিখিনি ক্ষতিপূৰণ দিব লাগে আমি দাবী জনাইছোঁ 20 লাখ কৈ দিব লাগে আৰু আমি নট অনলি মানে যিটো গোৱালপাৰা দুধনৈ আমাৰ ৰঙিয়াতো সেনেকুৱা বহুত হয়তো মুখাবিন্দা ভদ্ৰলোক ধৰ্ষণকাৰী বা হত্যাকাৰী লোকে আছে। আমি আজিৰ এই ৰেলীৰ পৰা এটি জনাব বিচাৰিছোঁ যে আমাৰ ৰঙিয়া ৰাইজ বা আমাৰ আজি কলেজৰ পঢ়ি থকা ছাত্ৰ ছাত্ৰী সকলোৱে আমি সজাগ হ'ব লাগে। এই মুখাবিন্দা যি হত্যাকাৰী এই ভদ্ৰসকলক আমি ঘৰৰ পৰা উলিয়াই আনি আমি সমাজত তেওঁলোকক চৰিত্ৰত আচল চৰিত্ৰ দেখাব লাগে আৰু আমি সবে কোনো জাতি ধৰ্ম নিৰ্বিশেষে কোনো হত্যাকাৰী কোনো ধৰ্ম মানে হত্যাকাৰী বা ধৰ্মকাৰী কোনো জাতি ধৰ্ম নাই তেওঁলোক হত্যাকাৰীয়ে ধৰ্ষণকাৰী গতিকে সকলোৱে লগ লাগে আমি তেখেতসকলক এনেকৈ আমি ৰঙিয়াতো যদি এনেকুৱা যদি ব্যক্তি আছে আমি উলিয়াই আনিব লাগে আৰু ইয়াৰ বাবে তেওঁলোকক আমি একগোট হৈ চৰম শাস্তি প্ৰদান কৰিবলৈ আমি চেষ্টা কৰিব লাগে। ধন্যবাদ। ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট অসম আদিত্য।